নমস্কাৰ ইংৰাজীত ক'বলৈ টান পোৱা কিছুমান ডেইলি ইউজ সেন্টেন্সেস আৰু এই বাক্যবোৰ কেনেদৰে ইংৰাজীত কয় তাৰ বিষয়ে নজনাৰ ফলত আমি আমাৰ ডে টু ডে লাইফত এই বাক্যবোৰ ব্যৱহাৰ কৰাৰ পৰা নিজকে বিৰত ৰাখো গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এনে ধৰণৰ কিছুমান সেন্টেন্স লৈ আহিছো যিবোৰ সেন্টেন্স আমি আমাৰ ডে টু ডে লাইফত এই ভিডিঅ'টোৰ সহায়ত সহজে ব্যৱহাৰ কৰিব পাৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্যবোৰ সহজে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ক'ব লগা হয় যে তুমি ভাল পাইছানে বা তুমি ভাল পাই আহিছানে এনে ধৰণে যদি আমি কাৰোবাক খুদিব লগা হয় তেনে ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে আৰ ইউ গেটিং ৱেল আৰ ইউ গেটিং ৱেল আৰ ইউ গেটিং ৱেল অৰ অৰ্থ হ'ল তুমি ভাল পাইছানে বা তুমি ভাল পাই আহিছানে এনে ধৰণে আমি ক'ব পাৰো যদি তাৰ উত্তৰ হিচাপে আমি ক'ব লগা হয় যে মই ভাল পোৱা নাই মই ভাল পাই অহা নাই এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে আই এম নট গেটিং ৱেল আই এম নট গেটিং ৱেল মই ভাল পাই অহা নাই বা মই ভাল পোৱা নাই এনে ধৰণে আমি ক'ব পাৰো ঠিক তেনে ধৰণে আমি কেতিয়াবা ক'ব লগা হয় যে ধৰক কোনোবা এজন ল'ৰা কোনোবা এজনী ছোৱালী থাৰ্ড ফ্লোৰ ফৰ্থ ফ্লোৰ বা সেকেন্ড ফ্লোৰত আছে আপুনি তলৰ পৰা চিঞৰি কৈছে যে তুমি নামি আহিছানে বা তুমি নামি আহি আছানে এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো আৰ ইউ কামিং ডাউন তুমি তললৈ নামি আহিছানে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো আৰ ইউ কামিং ডাউন ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে তুমি মোক কিয় মাৰিব বিচাৰিছা এই বাক্যটো চাওক কি কৈছে তুমি মোক কিয় মাৰিব বিচাৰিছা আমি এনে ধৰণৰ বিভিন্ন সিচুৱেচন ফেস কৰিব লগা হয় ধৰক আমি কওঁ যে এই তুমি মোৰ কথাটো কৈ মোক কিয় মাৰিব বিচাৰিছা এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো why are you bent on killing me তুমি মোক কিয় মাৰিব বিচাৰিছা বুলি কওঁতে আমি বাক্যটো ক'লো why are you bent on killing me তুমি মোক কিয় মাৰিব বিচাৰিছা এই মৰাটোৰ কাৰণে আমি bent on ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে I like old school movies এই বাক্যটো চাওক আপোনালোকে old school বিভিন্ন ভিডিঅ'ত প্ৰায় শুনিবলৈ পায় old school মানে হল পৌৰাণিক বা পৌৰাণিক নীতি নিয়মৰ যেতিয়া আমি কথা কম তেনেকুৱা ক্ষেত্ৰতো আমি old school ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো মই বাক্যটো কৈছে I like old school movies মই পুৰণি মুভিবোৰ ভাল পাওঁ মই পুৰণা মুভিবোৰ ভাল পাওঁ বুলি কওঁতে মই বাক্যটো ক'লো I like old school movies ঠিক তেনে ধৰণে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে মই এইটো কল্পনাও কৰিব নোৱাৰো এই বাক্যটো চাওক মই এইটো কল্পনাও কৰিব নোৱাৰো বুলি কথা আমি বাক্যটো ক'ব পাৰো যে I can't imagine মই বাক্যটো কৈছে মই এইটো কল্পনাও কৰিব নোৱাৰো বুলি কওঁতে আমি ক'ব লাগিব I can't even imagine মই এইটো কল্পনাও কৰিব নোৱাৰো কল্পনাও বুলি কোৱাৰ কাৰণে আমি ইমাজিনৰ আগত even to ব্যৱহাৰ কৰিলো আমি বাক্যটো ক'লো যে I can't even imagine এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে তোমাৰ এখন লাইসেন্স থাকিবই লাগিব বা তোমাৰ এখন লাইসেন্স থাকিব লাগে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো you have to have a license তোমাৰ এখন লাইসেন্স থাকিব লাগে বুলি কওঁতে আমি have to ব্যৱহাৰ কৰিলো আৰু থকাৰ কাৰণে আমি have আকৌ ব্যৱহাৰ কৰিলো আমি বাক্যটো ক'লো যে you have to have a license means তোমাৰ এখন লাইসেন্স থাকিব লাগে ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে মোৰ তোমাৰ মোবাইল নাম্বাৰটো নাই বা মোৰ তোমাৰ ফোন নাম্বাৰটো নাই ধৰক আপুনি মোক সুধিছে মোৰ ফোন নাম্বাৰটো আছে নে মই কৈছো যে আপোনাৰ ফোন নাম্বাৰটো মোৰ লগত নাই বা মোৰ নাই এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I don't have your phone number contact number যি কৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই বাক্যটো কৈছো যে I don't have your phone number মোৰ আপোনাৰ ফোন নম্বৰটো নাই এনে ধৰণে আমি I don't have your phone number ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে তোমালোক দুইটাই কাজিয়া কৰা বন্ধ কৰিবানে মই ভৱিষ্যতৰ কথা কৈছো তেতিয়া মই ভৱিষ্যতত যেটো প্ৰশ্ন হয় প্ৰশ্নটো কৰিব লাগিব তেতিয়া মই বাক্যটো ক'ব পাৰো will you both stop bickering মানে তোমালোক দুইটাই কাজিয়া কৰা বন্ধ কৰিবানে bickering মানে হল কাজিয়া কৰা বা হৈ হাল্লা কৰা তেনেকুৱা ক্ষেত্ৰত আমি bickering ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই বাক্যটো ক'লো যে will you both stop bickering তোমালোক দুইটাই কাজিয়া কৰা বা হৈ হাল্লা কৰা বন্ধ কৰিবানে এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে
মোৰ তোমাক কিছু কথা ক'ব লগা আছে এই বাক্যটো চাওক মোৰ তোমাক কিছু কথা ক'ব লগা আছে এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰিয়ে থাকো মই যদি ক'ব লগা হ'ব যে মোৰ তোমাক কিছু কথা ক'ব লগা আছে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব পাৰো I have something to say you I have something to say you মোৰ তোমাক কিছু কথা ক'ব লগা আছে বুলি কওঁতে আমি বাক্যটো ক'লো I have something to say you ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মই কেতিয়া কৈছিলো মই তোমাক সহায় কৰিম এই বাক্যটো চাওক আমি আমাৰ ডে টু ডে লাইফতো এনে ধৰণৰ বাক্য প্ৰায় কৈ থাকিব লগা হয় যে মই তোমাক কেতিয়া কৈছিলো মই তোমাক সহায় কৰিম এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো when did I say মানে হল মই কেতিয়া কৈছিলো I would help you when did I say I would help you মই কেতিয়া কৈছিলো মই তোমাক সহায় কৰিম এনে ধৰণে ক'বলৈ যাওঁতে এনে ধৰণে যি বাক্য আপোনালোকে ক'ব লগা হয় তাৰ বাক্যটোৰ আগত আপোনালোকে when did I say ব্যৱহাৰ কৰক মই বাক্যটো ক'লো যে when did I say I would help you মই কেতিয়া কৈছিলো মই তোমাক সহায় কৰিম ঠিক তেনে ধৰণে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে মই কেতিয়া কৈছিলো মই তোমাৰ লগত নাথাকো মই কেতিয়া কৈছিলো মই তোমাৰ লগত নাথাকো এনে ধৰণে যদি ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো when did I say I would not be with you when did I say I would not be with you মই কেতিয়া কৈছিলো মই তোমাৰ লগত নাথাকো বুলি কওঁতে আমি বাক্যটো ক'লো when did I say I would not be with you ঠিক আছে এটা চাওক নেক্সট সেন্টেন্স কি কৈছে চাওক মই তোমাক কিয় বিশ্বাস কৰিম এই বাক্যটো চাওক কি কৈছে মই তোমাক কিয় বিশ্বাস কৰিম ভৱিষ্যতৰ এটা বাক্য মই তেতিয়া বাক্যটো ক'ব পাৰো যে why will I trust you মই তোমাক কিয় বিশ্বাস কৰিম বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব why will I trust you মই তোমাক কিয় বিশ্বাস কৰিম ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে অনুগ্ৰহ কৰি তেওঁক অকলে নেৰিবা এই বাক্যটো চাওক কি কৈছে অনুগ্ৰহ কৰি তেওঁক অকলে নেৰিবা এনে ধৰণৰ বাক্য আমি যেতিয়া ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰো please don't leave him alone তেওঁক অকলহৰে নেৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো please don't leave him alone ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মই তোমাক অকলহৰীয়া হ'ব নিদু এই বাক্যটো চাওক কি কৈছে মই তোমাক অকলহৰীয়া হ'ব নিদু এনে ধৰণৰ বাক্য যদি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি গম নাপাওঁ বাক্যটো আমি কেনেদৰে কোৱা উচিত মই তোমাক অকলহৰীয়া হ'ব নিদু ভৱিষ্যতৰ বাক্য তেতিয়া আমি বাক্যটো ক'ব লাগিব I won't let you be alone মই তোমাক অকলহৰীয়া হ'ব নিদু let টোৱে হ'ল কাৰোবাক অকলহৰীয়া হ'ব দিয়া বা কাৰোবাক কিবা এটা কৰিব দিয়া এনে ধৰণে যেতিয়া বুজাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি let ব্যৱহাৰ কৰো সো আমি বাক্যটো ক'লো যে I won't let you be alone মই তোমাক অকলহৰীয়া হ'ব নিদু ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি মোক কিয় মূৰ্খ বনাই আছা ধৰক আপোনাক কোনোবা এজন মানুহে মিছা কথা কৈ আপোনাক মূৰ্খ বনাই আছে তেতিয়া আপুনি কৈছে যে তুমি মোক কিয় মূৰ্খ সজাই আছা বা তুমি মোক কিয় মূৰ্খ বনাই আছা এনে ধৰণে আপুনি যেতিয়া ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে যে Why are you making me a fool আমি ব্যৱহাৰ কৰিলো কি কাৰণে যেতিয়া আমি ক'ব লগা হয় যে তুমি মোক কিয় মূৰ্খ বনাই আছা ঠিক আছে এতিয়া চাও নেক্সট সেন্টেন্স কি কৈছে তাক নিৰ্দোষী যেন লগা নাই তাক ধনী যেন লগা নাই এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় কৈ থাকো তাক নিৰ্দোষী যেন লগা নাই এনে ধৰণে যেতিয়া আমি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো he doesn't seem to be innocent তাক নিৰ্দোষী যেন লগা নাই ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো তাক ধনী যেন লগা নাই he doesn't seem to be rich এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক এতিয়া চাও আমি লাষ্ট সেন্টেন্সটো কি কৈছে বেছি খং কৰাটো ভাল নহয় আমি আমাৰ ডে টু ডে লাইফত এই বাক্যটো খুব কৈ থাকো বেছি খং ভাল নহয় দেই এনে ধৰণে কৈ থাকো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে so much anger is not good অৰ্থ হ'ল বেছি খং is not good ভাল নহয় বেছি খং ভাল নহয় বুলি কওঁতে আমি বাক্যটো ক'লো so much anger is not good এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য আমাৰ ডেইলি কনভাৰসেচনত ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোত মই যি কেইটা সেন্টেন্স ইনক্লুড কৰিছিলো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আপোনালোকৰ ডেইলি কনভাৰসেচনৰ বাবে উপযোগী হ'ব আৰু যদি আপোনালোকে এই সেন্টেন্সবোৰ আপোনালোকৰ ডেইলি লাইফৰ বাবে বা ডেইলি কনভাৰসেচনৰ বাবে উপযোগী হৈছে বুলি ভাবে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিডিওটো শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে